ধ্বংসযজ্ঞ চলি থকা অভিযোগ আছে, ৰাইজৰ অভিযোগ আছে, বাতৰি সম্প্ৰচাৰ হৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? বাতৰি সম্প্ৰচাৰ হৈছে মই গম পাইছোঁ, আৰু সেই হিচাপত মই DFOক এই কথাখিনি কৈছোঁ যে এনেকুৱা ধৰণৰ হ'ব নালাগে। গতিকে DFO এইটো এতিয়া ষ্ট্ৰিক্ট কৰি দিছে, গতিকে আমি আগন্তুক দিনত চাই লওঁ কি হয়। ছাৰ, ঢিঙৰ ক্ষেত্ৰত কি ক'ব? বা বাঘৰ যি আতংক চলি আছে বৰ্তমানলৈ? ঢিঙৰ ক্ষেত্ৰত আমাৰতো দিনে নিশাই যোৱাকালিৰ পৰা নাইট মানে কি কওঁ ড্ৰোনো আমি ব্যৱহাৰ কৰিছোঁ। গতিকে বাঘটো তেনেকৈ এতিয়ালৈকে ট্ৰেছ কৰিব পৰা হোৱা নাই, আৰু বাঘটো জেনেৰেলি আমাৰ ফৰেষ্ট বিভাগে আমাক জনোৱা মতে, গতিকে আমি বাঘটো 6টা বজাৰ পিছতহে ওলায়, দিনত নোলায়। আৰু ট্ৰেছ কৰা টান হৈছে কি তাত বহুত বাঁহ গছ আছে নদীৰ ফালে, এই বাঁহ গছৰ মাজত সোমাই থাকে, গতিকে ড্ৰোনে সেইটো ঢুকি নাপায়। গতিকে আমি অন্য এটা ব্যৱস্থা ল'বলৈ চিন্তা কৰি আছোঁ যাতে আমি ট্ৰেছ কৰিব পাৰোঁ। মই যামো আজি ঢিঙলৈকে, গতিকে ইয়াৰ পিছত আপুনি তালৈ? ইয়াৰ পিছত আমি তাত ঢিঙলৈকে যাম। গতিকে এতিয়া বাঘটো ট্ৰেছ কৰিব লাগিব। গতিকে বাঘটো ট্ৰেছ কৰিলে আমি ইতিমধ্যে আমি বহুখিনি মানে কি কওঁ বাঘটোৰ ক্ষেত্ৰত আমাৰ ফৰেষ্টৰ ফালৰ পৰা গতিকে 4টা হেৰিও লগাইছোঁ, পিঞ্জৰা লগাইছোঁ, যাতে আমাৰ হেৰি হয়, তাত মাংস দি থোৱা আছে যাতে মাংস খাব আহিলেই ধৰা পৰি যায়, এনেকুৱা কথা হৈছে। তেনেকুৱা ধৰণৰ কৰা হৈছে, আৰু ড্ৰোনো কৰা হৈছে। আৰু ড্ৰোনৰ ক্ষেত্ৰত যোৱাকালিৰ পৰা আমি ৰাতিও আমি ড্ৰোন কালি ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি অন্য কথা এটা ভাবি আছোঁ, গতিকে কথাটো এতিয়া কংক্ৰিট হোৱা নাই কাৰণে আমি নকওঁ আৰু। গতিকে অন্য এটা কথাও ভাবিছোঁ, গতিকে ৰাইজে শংকিত হ'ব নালাগে। গতিকে বন বিভাগে এইটো ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব।